লৈ আহিছো অৰুণোদয়ৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ নতুনকৈ পঞ্জীয়ন কৰিব লাগিব আপোনালোকে অন্যথা অৰুণোদয় আঁচনি ধন লাভ নকৰিব পুৰণি হিতাধিকাৰী সকলো নতুনকৈ পঞ্জীয়ন কৰিব লাগিব বুলি বৃহৎ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিয়নো ৰাজ্যত আৰম্ভ হ'ব অৰুণোদয় 3.0 আমি লৈ আহিছো এটা ডাঙৰ খবৰ যেহেতু ৰাজ্যত লাখ লাখ অৰুণোদয়ৰ হিতাধিকাৰী আছে অৰুণোদয় হিতাধিকাৰীয়ে কৰিব লাগিব নতুনকৈ পঞ্জীয়ন পুৰণি হিতাধিকাৰীয়েও নতুনকৈ পঞ্জীয়ন কৰিব লাগিব তেতিয়াহে অৰুণোদয়ৰ ধন আপোনালোকে প্ৰতি মাহৰ 10 তাৰিখে লাভ কৰিব ৰেশন কাৰ্ড অৰুণোদয়ৰ ধন পাবলৈ নতুনকৈ কৰিব লাগিব আবেদন পুৰণি হিতাধিকাৰীও নতুনকৈ পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰিছে এটা ডাঙৰ খবৰ অৰুণোদয়ৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আপোনালোকে শীঘ্ৰেই কৰক পঞ্জীয়ন 15 সেপ্টেম্বৰৰ পৰা যেহেতু ৰাজ্যত আৰম্ভ হ'ব অৰুণোদয় 3.0 12,60,000 নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব 3.0 আৰু পুৰণি হিতাধিকাৰী সকলো 3.0 কৰিব লাগিব পঞ্জীয়ন অৰুণোদয় ধন পোৱা হিতাধিকাৰীও নতুনকৈ 3.0 ৰ বাবে আবেদন কৰিব লাগিব এটা ডাঙৰ খবৰ অৰুণোদয় আঁচনিক লৈ আহিছে নতুন নিয়ম অৰুণোদয় ধন পাবলৈ ৰেশন কাৰ্ড বাধ্যতামূলক কৰিছে ৰাজ্য চৰকাৰে আজিৰ কেবিনেটত এই বৃহৎ সিদ্ধান্ত ৰেশন কাৰ্ড নথকা হিতাধিকাৰীৰ নাম কৰ্তন হ'ব অৰুণোদয় 3.0 যদি আপোনাৰ ৰেশন কাৰ্ড নাই আপুনি অৰুণোদয় পাই আছে আপোনাৰ নাম কৰ্তন হ'ব 3.0 অৰুণোদয়ত ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ 10,000 কৈ হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব 3.0 আৰু 1 ফেব্ৰুৱাৰীৰ পৰা 3.0 ৰ হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয়ৰ ধন পুৰণি অৰুণোদয়ৰ বহু হিতাধিকাৰীৰ নাম কৰ্তন হোৱাৰ ইংগিত দিছে চৰকাৰে আজিৰ কেবিনেটত অৰুণোদয় আঁচনিক লৈ বৃহৎ সিদ্ধান্ত আৰু অৰুণোদয় হিতাধিকাৰীয়ে কৰিব লাগিব নতুনকৈ পঞ্জীয়ন পুৰণি হিতাধিকাৰী সকলো নতুনকৈ পঞ্জীয়ন কৰিব লাগিব অন্যথা আপোনালোকে ধন লাভ নকৰিব কিয়নো ৰাজ্যত আৰম্ভ হ'বলৈ গৈ আছে অৰুণোদয় 3.0 ৰ অধীনত বহু নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব আৰু ইয়াৰ লগতে পুৰণি হিতাধিকাৰী সকলেও ধন লাভ কৰি থাকিবলৈ নতুনকৈ আবেদন কৰিব লাগিব এটা ডাঙৰ খবৰ ৰাজ্যত যেহেতু বহু মহিলা লাখ লাখ মহিলা অৰুণোদয় আঁচনিৰ জৰিয়তে লাভান্বিত হৈ আহিছে প্ৰতি মাহে 1250 টকাকৈ লাভ কৰি আহিছে আৰু আজিৰ কেবিনেটত এই বৃহৎ সিদ্ধান্ত অৰুণোদয় আঁচনিক লৈ নতুন সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পুৰণি হিতাধিকাৰীও পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰিছে 15 সেপ্টেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব অৰুণোদয় 3.0 12,60,000 নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব 3.0 আৰু অৰুণোদয়ৰ ধন পোৱা হিতাধিকাৰীও অৰ্থাৎ পুৰণি হিতাধিকাৰীও 3.0 ৰ বাবে আবেদন কৰিব লাগিব কিয়নো নতুন ৰূপেৰে আহিছে অৰুণোদয় আঁচনি আৰু 3.0 ৰ বাবে আপোনালোকে আবেদন কৰিব লাগিব তেতিয়াহে প্ৰতি মাহে আপোনালোকে অৰুণোদয়ৰ ধন লাভ কৰিব অন্যথা আপোনাৰ ৰেশন কাৰ্ড নাথাকিলেও কিন্তু নাম কৰ্তন কৰা হ'ব এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আহি পৰিছে মন্তব্য শুনক অৰুণোদয় আঁচনিৰ সম্প্ৰসাৰণ আজি ডেটত 27 লাখ ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আহিছে এতিয়া আমি প্ৰতি সমষ্টিতে আৰু 10,000 কৈ অৰুণোদয় আঁচনিৰ আমি হিতাধিকাৰী দিব খুজিছো যি ধৰণে আমি লোকসভা নিৰ্বাচনত আপোনালোকে জানে যে আমি সমীক্ষা পত্ৰ বিতৰণ কৰিছিলো সমীক্ষা পত্ৰবিলাক উভতি আহিলে তাতে আমি দেখা পালো যে 10-12 লাখ মানুহৰ হাতত অৰুণোদয় নাই সেই কাৰণে আমি অৰুণোদয় আঁচনিখনত নতুনকৈ 12,60,000 নতুন হিতাধিকাৰীক আমি অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছো ই অৰুণোদয় 3 নামেৰে জনাজাত হ'ব অৰুণোদয় 2 ৰ বেনিফিচিয়াৰী সকলেও 3 ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব আৰু 3 ত নতুনকৈ আবেদনকাৰী অন্তৰ্ভুক্ত হ'ব এই অৰুণোদয় 3 ৰ প্ৰক্ৰিয়াটো 15 সেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু আমি 1 ফেব্ৰুৱাৰীত নতুন হিতাধিকাৰী সকলক আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিম তেতিয়ালৈকে পুৰণা অৰুণোদয় হিতাধিকাৰী সকলে নিৰন্তৰভাৱে অৰুণোদয় পাই থাকিব কিন্তু যেতিয়া 1 ফেব্ৰুৱাৰীত আমি নতুন অৰুণোদয় দিব যাম পুৰণা বেনিফিচিয়াৰী 2-এজন হয়তো তেওঁলোকৰ কোনোবাৰ ঘৰত চাকৰি পালে কোনোবাৰ ঘৰত গাড়ী কিনিলে বিভিন্ন কাৰণত তেওঁলোকে নাপাব কিন্তু এইবাৰ অৰুণোদয় এটা আমাৰ কন্ডিশন হল যে ৰেশন কাৰ্ড থাকা মানুহে অৰুণোদয় পাব ৰেশন কাৰ্ড নাথাকিলে অৰুণোদয় নাপায় ৰেশন কাৰ্ড থাকিলে অৰুণোদয়টো কিয় পাব ৰেশন কাৰ্ডবোৰ আধাৰ লিংক গতিকে অটোমেটিক অৰুণোদয়টো তেতিয়া আধাৰ লিংক হৈ যাব নহলে মই যোৱাবাৰ আপোনালোকক কৈছো যে বহুত সময়ত কিছু অৰুণোদয় বেনিফিচিয়াৰী কিছুমান মানুহৰ নাম সোমাইছে যাক বিচাৰি পাব দিগদাৰি হয় পিছত অৰুণোদয় আঁচনিৰ
সম্প্ৰসাৰণ আজিৰ ডেটত ২৭ লাখ ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আহিছে এতিয়া আমি প্ৰতি সমষ্টিতে আৰু ১০,০০০ কৈ অৰুণোদয় আঁচনিৰ আমি হিতাধিকাৰী দিব খুজিছো যি ধৰণে আমি লোকসভা নিৰ্বাচনত আপোনালোকে জানে যে আমি সমীক্ষা পত্ৰ বিতৰণ কৰিছিলো সমীক্ষা পত্ৰবিলাক উভতি আহিলে তাতে আমি দেখা পালো যে ১০-১২ লাখ মানুহৰ হাতত অৰুণোদয় নাই সেইকাৰণে আমি অৰুণোদয় আঁচনিখনত নতুনকৈ ১২,৬০,০০০ নতুন হিতাধিকাৰীক আমি অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছো ই অৰুণোদয় ৩ নামেৰে জনাজাত হ'ব অৰুণোদয় ২ৰ বেনিফিচিয়াৰী সকলেও ৩ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব আৰু ৩ত নতুনকৈ আবেদনকাৰী অন্তৰ্ভুক্ত হ'ব এই অৰুণোদয় ৩ৰ প্ৰক্ৰিয়াটো ১৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু আমি ১ ফেব্ৰুৱাৰীত নতুন হিতাধিকাৰীসকলক আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিম তেতিয়ালৈকে পুৰণা অৰুণোদয় হিতাধিকাৰীসকলে নিৰন্তৰভাৱে অৰুণোদয় পাই থাকিব কিন্তু যেতিয়া ১ ফেব্ৰুৱাৰীত আমি নতুন অৰুণোদয় দিব যাম পুৰণা বেনিফিচিয়াৰী দুই এজন হয়তো তেওঁলোকৰ কোনোবা ঘৰত চাকৰি পালে কোনোবা ঘৰত গাড়ী কিনিলে বিভিন্ন কাৰণত তেওঁলোকে নাপাব কিন্তু এইবাৰ অৰুণোদয় এটা আমাৰ কণ্ডিশ্যন হ'ল যে ৰেচন কাৰ্ড থকা মানুহে অৰুণোদয় পাব ৰেচন কাৰ্ড নাথাকিলে অৰুণোদয় নাপায় ৰেচন কাৰ্ড থাকিলে অৰুণোদয়টো কিয় পাব ৰেচন কাৰ্ডবোৰ আধাৰ লিংক গতিকে অট'মেটিক অৰুণোদয়টো তেতিয়া আধাৰ লিংক হৈ যাব নহ'লে মই যোৱাবাৰ আপোনালোকক কৈছো যে বহুত সময়ত কিছু অৰুণোদয় বেনিফিচিয়াৰীত কিছুমান মানুহৰ নাম সোমাইছে আৰু আপোনালোকে শুনিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আজিৰ কেবিনেটত অৰুণোদয় আঁচনিক লৈ বা অৰুণোদয় আঁচনি হিতাধিকাৰীক লৈ এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে এক নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে যিসকল পুৰণি হিতাধিকাৰী আছিল বা যিসকলে অৰুণোদয় আঁচনি ধন লাভ কৰি আহিছিল যিসকল মহিলাই তেওঁলোকে নতুনকৈ আবেদন কৰিব লাগিব তেতিয়াহে অৰুণোদয় আঁচনি ধন লাভ কৰিব কিয়নো ৰাজ্যত আৰম্ভ হ'বলৈ গৈ আছে অৰুণোদয় 3.0 গতিকে নতুনকৈ পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰিছে পুৰণি হিতাধিকাৰীৰ বাবেও ১৫ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ'বলৈ গৈ আছে অৰুণোদয় 3.0 আৰু এই অৰুণোদয় 3.0 নতুনকৈ যিসকল মহিলাই অৰুণোদয় ধন লাভ কৰা নাছিল নতুনকৈ ১২,৬০,০০০ মহিলাই অৰুণোদয় আঁচনি ধন লাভ কৰিব আৰু পূৰ্বে অৰুণোদয় আঁচনি ধন পাই থকা মহিলাসকলেও নতুনকৈ কৰিব লাগিব পঞ্জীয়ন আৰু অৰুণোদয় ধন পোৱা হিতাধিকাৰী নতুনকৈ 3.0 বাবে আবেদন কৰিব লাগিব অৰুণোদয় ধন পাবলৈ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক কৰিছে ৰাজ্য চৰকাৰে ৰেচন কাৰ্ড নথকা হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব 3.0 আৰু ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ ১০,০০০ কৈ হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব 3.0 ১ ফেব্ৰুৱাৰীৰ পৰা 3.0 হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনি ধন অৰ্থাৎ নতুন হিতাধিকাৰীসকলে ১ ফেব্ৰুৱাৰীৰ পৰা অৰুণোদয় আঁচনি ধন লাভ কৰিব আৰু পুৰণিসকলে ধন লাভ কৰি থাকিব বুলি মন্তব্য কৰিছে কিন্তু আবেদন নকৰিলে আপোনালোকে ধন লাভ নকৰিব গতিকে যদি আপুনি পুৰণি হিতাধিকাৰী পূৰ্বৰে পৰা যদি আপুনি ধন লাভ কৰি আহিছে তেতিয়াহ'লে অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰিছে চৰকাৰে